Hello everyone. Starting with them, Almighty Allah Subhanahu wa Taala, the most gracious and the most merciful. আজি সৰু এটা বিষয়বস্তু লৈ আপোনালোকৰ মাজত অকণমান আলোচনা কৰিম। একদম সৰুকৈ আলোচনা এটা কৰিম। তাৰমানে মই এই মাহৰ 16 তাৰিখত মই এটা কোম্পানীৰ এটা প্ৰজেক্ট লৈছিলোঁ। আৰু এই প্ৰজেক্টৰ ফালৰ পৰা কোম্পানীৰ ফালৰ পৰা 3 দিনীয়া এটা ট্ৰেইনিং আছিল। আৰু ট্ৰেইনিংটো ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 4 বজালৈকে আছিল। 9 বজাৰ পৰা 4 বজালৈ। তো 9 ৰাতিপুৱা উঠি গা পা ধুই ধুনীয়াকৈ মই পুৰা ৰেডি হৈ ধুনীয়াকৈ ওলাই গৈছোঁ মানে ট্ৰেইনিঙৰ কাৰণে। ট্ৰেইনিং কৰোঁতে ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ হ'ল। তাৰপিছত আপোনাৰ শেষ হওঁতে 4টা-5টা মান বাজিয়ে গ'ল শেষ হোৱাৰ পিছত মই ধুনীয়াকৈ বাইকটো লৈ ধুনীয়াকৈ ট্ৰেইনটো আচলতে ধুবুৰীতে আছিল। ধুবুৰী টাউন হোটেলত আছিল। তো ধুনীয়াকৈ ট্ৰেইনিংখিনি হৈ গ'ল। 3 দিনীয়াৰ শেষ দিনৰ কথা আপোনালোকক মই কৈ আছোঁ। 3 দিনীয়া ট্ৰেইনিঙৰ শেষ দিন শেষ দিনো ধুনীয়াকৈ ট্ৰেইনিংখিনি শেষ হ'ল। শেষ হোৱাৰ পিছত আকৌ মই ঘৰলৈ উভতি আহি আছিলোঁ। তো আহি থাকোঁতে ধুনীয়াকৈ বাইক চলাই আছিলোঁ। মই চলাই থাকোঁতে সন্মুখত 4চকীয়া এটা বাহন আছিল। ইণ্ডিকা এটা আছিল। ইণ্ডিকাৰ পিছফালে এটা সাংঘাতিক ধৰণৰ বস্তু বহুত ভাল লগা, মোৰ আটাইতকৈ বহুত ভাল লাগিছে কথাখিনি। তো এই কথাখিনিৰ বিষয়ে অকণমান আলোচনা কৰিম। এই আচলতে গাড়ীখনৰ পিছফালে বাহনখনৰ পিছফালে আমাৰ অতিকৈ মৰমৰ, অতিকৈ শ্ৰদ্ধাৰ, আমাৰ অসমৰ গৌৰৱ জুবিন গাৰ্গৰ যি বিখ্যাত ডাইলগখিনি ধুনীয়াকৈ লিখা আছে। আচলতে এই ডাইলগখিনি দেখি মোৰ মনৰ পৰা আচলতে একদম সাংঘাতিকভাৱে ভাল লাগিছে যে আমাৰ গৌৰৱ, আমাৰ অসমৰ গৌৰৱ জুবিন গাৰ্গৰ যি বহুত ধুনীয়া এটা ফেমাছ যিটো ডাইলগ, এই ডাইলগটো ধুনীয়াকৈ লিখিছে। ডাইলগটো আমি সকলোৱে জানো। জুবিন দাই কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এই কথাখিনি লিখাৰ তলত একদম ধুনীয়াকৈ এটা ইংৰাজী ভাষাত এটা ধুনীয়াকৈ এটা বাক্য লেখা আছে, এটা ডাইলগ লিখা আছে। আমি ক'ব পাৰোঁ এটা ধুনীয়া এটা ডাইলগ লেখা আছে। ডাইলগটো এনেকুৱা আছিল, ৰিভেঞ্জ ইজ জাষ্ট আ ৱেষ্ট অফ টাইম, চ' ইগনোৰ পিপল। এই ডাইলগখিনিৰ তলত এই কথাখিনি ধুনীয়াকৈ লিখা আছে। বহুত ভাল লাগিলে ডাইলগখিনি। সেইকাৰণে আপোনালোকৰ মাজত অকণমান এই ডাইলগখনৰ বিষয়ে অকণমান আলোচনা কৰোঁ। জুবিন গাৰ্গৰ বিখ্যাত ডাইলগ লিখিছে, তাৰ তলে এইটো লিখিছে, ৰিভেঞ্জ ইজ জাষ্ট এ ৱেষ্ট অফ টাইম, চ' ইগনোৰ পিপল। আচলতে ৰিভেঞ্জ প্ৰতিশোধ। আমি বিভিন্ন ক্ষেত্ৰত আমাৰ সমাজত তথা পৃথিৱীত বসবাস কৰিবলৈ বিভিন্ন ধৰণৰ মানুহৰ লগত উঠা বহা কৰিব লাগে, বিভিন্ন ধৰণৰ মানুহৰ লগত কথা ক'ব লাগে, বিভিন্ন ধৰণৰ মানুহৰ লগত বিভিন্ন কথা বতৰা আলোচনা কৰিব লাগে, বা বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমাৰ ফালৰ পৰা বা আপোনাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ বেয়া ব্যৱহাৰ আমি দেখিবলৈ পাওঁ। আৰু বেয়া ব্যৱহাৰ বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰৰ ফালৰ পৰা বিভিন্ন অৱস্থাৰ পৰা বিভিন্ন পৰিস্থিতিৰ পৰা মানুহে এজনে আনজনৰ ওপৰত প্ৰতিশোধ লয়। আৰু এই প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰত আচলতে এই বাহনখনৰ মালিকে ধুনীয়াকৈ লিখিছে যে ৰিভেঞ্জ ইজ জাষ্ট এ ৱেষ্ট অফ টাইম, চ' ইগনোৰ পিপল। তো কৈ আছে যে আমি যে কিবা এটা কাৰণৰ বাবে বা কিবা এটা দুখ লগা বাবে কিবা এটা ঘটনাৰ বাবে আমি এজনে আনজনৰ ওপৰত যি প্ৰতিশোধ লওঁ, যি প্ৰতিশোধ বস্তুটো আমি ল'বলৈ বিচাৰোঁ, আচলতে এইটো প্ৰতিশোধ বস্তুটো একদম সময় অপচয় কৰা বুজায়। কিয় আমি প্ৰতিশোধ কিয় ল'ম, এনেকুৱা বুজাইছে যে আচলতে মানুহৰ প্ৰতিশোধটো ল'ব নালাগে। এইটো একদম সময়ৰ অপব্যৱহাৰ, সময় নষ্ট কৰি আছে, আৰু একে নহয়। সেইকাৰণে জীৱনটো চলাবলৈ হ'লে, জীৱনটো আগবাঢ়িবলৈ হ'লে মানুহে কি কয় ক'ত দেখাৰ দৰকাৰ নাই। সম্পূৰ্ণ নিজে নিজৰ ৰাস্তা বিচাৰি ধুনীয়াকৈ যাত্ৰা কৰিলে হ'ল। মানুহৰ কমেণ্ট, মানুহৰ কথা, মানুহৰ ব্যৱহাৰ, বিভিন্ন ধৰণৰ কথা হ'ব পাৰে, সেইখিনি আমি একদম জাষ্ট ইগনোৰ কৰি দিব লাগে। এনেকুৱা আকৌ ইগনোৰ নহয় যে প্ৰতিজন মানুহক মই ইগনোৰ কৰি আছোঁ, মোৰ লগত কথা পাতি আছোঁ, মই কথা পতা নাই, বা বিভিন্ন ধৰণৰ কথা পাতিবলৈ চেষ্টা কৰিছে, মই তাক ইগনোৰ কৰিছোঁ, এনেকুৱা নহয়।
আপুনি কিবা এটা কাম কৰি আছে যে মই কামটো কৰি আছোঁ, সেই কামটো দেখি বিভিন্ন ধৰণে বিভিন্ন কথা ক'ব, আৰু এই বিভিন্নজনে বিভিন্ন কথাৰ ক্ষেত্ৰত আপোনালোকে জাষ্ট এই কথাবোৰ, এই কমেণ্টবোৰ, এই আপোনাৰ বিষয়ে বিভিন্ন ধৰণৰ কথা যে কয়, এই কথাখিনি জাষ্ট আপুনি ইগনোৰ কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ বাবেই এই বাহনখনৰ মালিকে ধুনীয়াকৈ লিখি দিছে যে ৰিভেঞ্জ ইজ জাষ্ট এ ৱেষ্ট অফ টাইম, চ' ইগনোৰ পিপুল। মানুহে কি কয় একো দেখাৰ দৰকাৰ নাই, আপুনি নিজে যি কাম কৰি আছে এই কামটো মানে ধুনীয়াকৈ আপোনাৰ ইচ্ছামতে, আপোনাৰ বুদ্ধি হিচাপে, আপোনাৰ কনচেপ্ট হিচাপে, আপোনাৰ এক্সপিৰিয়েঞ্চ হিচাপে ধুনীয়াকৈ আপোনাৰ নিজৰ কামটো নিজে ধুনীয়াকৈ কৰি যাওক। বাকী আল্লাহ বা ভগৱানৰ যি ইচ্ছা তেখেতে কৰিব। তো ভিডিঅ'তে ইমানেই আছিল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, আৰু বাকী ভাল পালে অকণমান কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ, জয়।